গাইজ তাৰমানে ঈদ বুলি বহুতে বহুত ঠাইত যায়। ঈদৰ দিনা ফুৰি এটা মজাই বেলেগ আছে। বহুতে বহুত ঠাইত যায়, মানে কোনোবাই ধৰক শহুৰৰ ঘৰত যায়। আমি যিহেতু বিয়া পতা নাই, আমাৰ ক'ত শহুৰৰ ঘৰত, তথাপিও আমি এটা ঠাইত ফুৰিবলৈ যাবলৈ ওলাইছোঁ। আমাৰ লগত আছে এওঁ গোটেইকেইজন মোৰ লগৰ ল'ৰা। আমি এতিয়া এটা ঠাইত যাবলৈ ওলাইছোঁ। কোন ঠাইত যাই আছোঁ কৈ আছোঁ। এতিয়া আমাৰ স্থানটো হ'ল হাজো। হাজোত যাবা? হাজো ফ'ৰ লাইন যাম আমি আজি। হয় নেকি? অলপ গাইজ এনজয় কৰি আহোঁ। মানে ঈদৰ দিনা বেলেগ আৰু বিশেষ কাম নাথাকে কাৰণে আমি আজি অলপ হাজোৰ ফালে ফুৰিব যাই আছোঁ। আমি পালোঁ এতিয়া বগল ৰোডৰ চক। চাব নেকি কুটুব মিনাৰ? গাই যদি ঠাণ্ডা আছিল, মানে সৰুৰ পৰাই এটা সপোন আছিল যে ঠাণ্ডাৰ বটল এনেকৈ লৈ যায় আগতে চোৰ কৰা, সেই সপোনটো সপোন হৈ গ'ল। আৰু আপোনালোকে চাব পাৰে, আপোনালোকে এইটো হ'ল আমাৰ কুটুব মিনাৰ, অসমত থকা কুটুব মিনাৰ। আমি পঢ়া স্কুল নহয়, কলেজ, চৰি বৰবাগ কলেজ গাইজ। মিছ কৰোঁ এই সময়গিলা। সেই গাইজ আহি থাকোঁতে চৰাবৰী দলং পালোঁ। এইখন দলঙতে বহুত এক্সিডেণ্ট হৈছে। আপোনালোকে নিউজত পাইছেই যে 2012-11 চনমানত এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে এই ঠাইখিনিত। আপোনালোকে হয়তো গমেই পায়। আৰু গাইজ আমি আহি পালোঁ আমাৰ গন্তব্যস্থল। মানে এই ৰাস্তাটোৰে গ'লে আমি গন্তব্যস্থল পাম। তাৰমানে সেই যে 4 লাইনটো আছে, 4 লাইনত যাম। তাত বঢ়িয়াকৈ ফটো উঠিম আৰু আপোনালোককো দেখুৱাই আছোঁ কিমান ল'ৰা ছোৱালী আহিছে। আপোনালোকে চাওকচোন, এইফালে চাব পাৰে সকলোৱে বাইক লৈ আহিছে। আৰু আপোনালোকে এই গাড়ীখন চাওকচোন, কি ধৰণে তাৰমানে মডিফাই কৰিছে। মানে গাড়ীখন হয়তো বেয়া হৈ গৈছে, তথাপিও এনে চলাই থাকিবৰ কাৰণে মডিফাই কৰিছে। আৰু চাওক কি মোচনত, কি চুৱাইগত আহিছে। আৰু গাইজ আমি আহি পালোঁ আমাৰ গন্তব্যস্থলে। চাব পাৰে হাজোৰ 4 লাইন, সেইফালে দামপুৰ যাব পাৰে। মানে এই ৰাস্তাটো সম্পূৰ্ণ কৰা নাই। প্ৰতি বছৰে ঈদত ল'ৰা ছোৱালীবিলাকে আহি ইয়াত তাৰমানে ফটো উঠে। ইয়াৰ যিটো ভিউটো খুব ভাল লগা। আৰু ৰাস্তাটো চাওকচোন আপোনালোকে, কিমান মানুহ আহিছে, সকলোৱে গাড়ী, হয়তো কোনোবাই 4 চকীয়া লৈ আহিছে। চাব পাৰে আপোনালোকে, পৰিৱেশটো ভাল লগা পৰিৱেশ এটা। আৰু সেইফালে আপোনালোকে চাব পাৰে সেইখন পাহাৰ, আৰু ইয়াত ফটো উঠিবলৈ খুব ভাল। ইয়াত ফটো বঢ়িয়া হয়। আমিও কেইখনমান ফটো উঠি আমি গোটেইকেইজনে নামি ল'লোঁ। মানে আগত কিবা এটা এক্সিডেণ্ট হৈছে, আৰু সেই এক্সিডেণ্ট চাবৰ কাৰণে আমি যাই আছোঁ বৰ্তমান। এক্সিডেণ্ট কি হৈছে আমি ভালকৈ গম পোৱা নাই। আৰু এইফালে চাব পাৰে সিহঁতে ফটো উঠাত ব্যস্ত, ফটো উঠিবলৈ ধৰিছে। ময়ো এনেকৈ কেমেৰাটো অলপ ওলাই ল'লোঁ, ভাল লাগিল। আৰু আমাৰ ফটো চটো উঠা হৈ গ'ল। আমি এতিয়া উভতনি যাত্ৰা কৰিম। মানে আমি অলপ সোনকালে যাব লাগিব, ঘৰত আৰু বেলেগ কাম এটা আছে। গতিকে আমি সোনকালে আৰম্ভ কৰিলোঁ উভতনি যাত্ৰা। বেলেগ সাইড দিয়ে থাকো। আৰু আমি আহি থাকোঁতে চন্দ্ৰমা হোটেলত নামিলোঁ। মানে কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ। আমি আলোচনা কৰি আছোঁ কি খাওঁ, তাৰপিছত গোটেইকেইজনে ইয়াতে বহিলোঁ। মানে বহুত টাইম অপেক্ষা কৰি আছোঁ, মানে কি খাই আমি ডিচিশ্যন ল'ব পৰা নাছিলোঁ। তাৰপাছত আমি ক'লোঁ যে আমাক চাহেই দিয়ক, চাহৰ লগত কিবা এটা ভাল মিঠাই দিয়ক। গতিকে আমি ৰখি আছোঁ এতিয়া বৰ্তমান। আৰু চাব পাৰে আমাৰ চাহ আহি গ'ল। চাহটো খুব ভাল লাগিব নিশ্চয়। আৰু কিবা এটা মিঠাই আনিব দিছোঁ, মিঠাইটো আহি পোৱা নাই, আমি তাৰ কাৰণে ৰখি আছোঁ। আৰু কিবা কথা পাতি আছে, সেইফালে মিঠাই আহি পালে। চাব পাৰে প্ৰত্যেকজনে তাৰ বেলেগ মিঠাই নাই বোলে। আমি আটাইতকৈ ভাল মিঠাইটো অৰ্ডাৰ দিছিলোঁ, কিন্তু এতিয়া চব গোটেই শেষ হৈ গৈছে, যিহেতু আজি ঈদ। গতিকে আমি গোটেইকেইজনে খাই আছোঁ। এনেকৈ খাই আমি এতিয়া ঘৰলৈ উভতিম। এটা লোকেল নেকি? লোকেল খাই লৈ যাবা তুমি কিয়া? এনেকৈ অন্ত পৰিল আমাৰ আজিৰ এই যাত্ৰা। এই যাত্ৰাটোত খুব ভাল লাগিল। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।